নমস্কাৰ। আজি মাননীয় প্ৰধানমন্ত্ৰী অসমলৈ আহিছে। গোপীনাথ বৰদলৈ যেটো এক্সটেনশন বিমানবন্দৰ তাৰ উদ্ঘাটন কৰিছে। আমি ওয়েলকাম জনাইছো যে অসমত এটা মানে ভাল বিমানবন্দৰ বিউটিফিকেশন হৈছে, মডাৰ্নাইজেশন হৈছে, তাত আমি ওয়েলকাম জনাইছো। কিন্তু প্ৰথমবাৰৰ লগে কাৰণে আমি প্ৰধানমন্ত্ৰীৰ লগত আদানী এজন কোম্পানী বিৰাট এটা ডাঙৰ কোম্পানীৰ এজন মালিককো প্ৰধানমন্ত্ৰীৰ লগত সমানে সমানে আমি একেলগে তেওঁৰ একেটা ব্যস্তনিতে আমি থাকা দেখিবলৈ পাইছো। ইউ এক কি সংকেত হয় যে সকলোৱে চকু দিয়া ভাল। মই প্ৰধানমন্ত্ৰীৰ গোটেই ভাষণটো শুনিলো। প্ৰধানমন্ত্ৰীৰ গোটেই ভাষণটো শুনি এটা কথা লক্ষ্য কৰিলো। প্ৰধানমন্ত্ৰীয়ে কৈছে যে স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত অসমত প্ৰধানমন্ত্ৰীয়ে ৰেকৰ্ড কৰিলো বুলি ক'লে। হয়, আমি এই কথাটোৱে সদায় প্ৰতিবাদ কৰি আহিছো। প্ৰধানমন্ত্ৰীয়ে 64 লাখ অসমৰ মানুহৰ ঘৰত জধে মধে স্মাৰ্ট মিটাৰ লগাই ৰেকৰ্ড কৰিলে। গুজৰাটত কিয় ৰেকৰ্ড কৰিব নোৱাৰিলে? ইউপিত কিয় ৰেকৰ্ড কৰিব নোৱাৰিলে? দিল্লীত কিয় ৰেকৰ্ড কৰিব নোৱাৰিলে? অন্য প্ৰদেশত কিয় ৰেকৰ্ড কৰিব নোৱাৰিলে? সহজ সৰল উদাৰ অসমৰ মানুহক ৰাম ঠগন দি যিজনে লুণ্ঠন কৰিছে সেই আদানীক লগত লৈ স্মাৰ্ট মিটাৰত ৰেকৰ্ড কৰাৰ কথা কৈছে। আৰু অসমৰ সহজ সৰল উদাৰ মনৰ মানুহসকলে এই কথাবিলাক বুজি পোৱা নাই। ভাত খাই থাকোঁতে যেতিয়া পিটিপকে লাইনটো কাটা যায়, আকৌ ৰিচাৰ্জ কৰিবলগীয়া হয়, এই স্মাৰ্ট মিটাৰৰ মানুহৰ যে দিলে খুল্লাম খুল্লা তেওঁ কৈ গ'লে ৰেকৰ্ড অসমত কৰিলে। অসমৰ ৰাইজে আজি ঘৰত গৈ তেখেতৰ ভাষণটো শুনিব আৰু তাৰপিছত কম্পেয়াৰ কৰি গুগলত চাৰ্চ কৰিব যে কিয় গুজৰাটত স্মাৰ্ট মিটাৰৰ ৰেকৰ্ড তেওঁ কৰিব নোৱাৰিলে। তেওঁ কৈছে কংগ্ৰেছৰ দিনত উন্নয়ন একো হোৱা নাই, কংগ্ৰেছৰ দিনত একো নহ'লে। মই অসমৰ ৰাইজক কৈছোঁ, গোপীনাথ বৰদলৈ বিমানবন্দৰ ষ্টেচুটো যে 50 ফুট ওখকৈ বনালে, গোপীনাথ বৰদলৈ নামাকৰণ যদি এই বিমানবন্দৰ কংগ্ৰেছৰ দিনত নকৰিলেহেঁতেন আজি ষ্টেচু বনাব পাৰিলেহেঁতেন নে? গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। আমাৰ দিনত সেইখিনি কৰিছিলে। আৰু গোপীনাথ বৰদলৈ বিমানবন্দৰত 1400 কোটি টকা প্ৰফিটত থকা বিমানবন্দৰ এটা, ৰাজহুৱা অনুষ্ঠান এটা আদানীক চমজাই দি এইখিনি কামটো কৰিব লাগিব। আজি গোপীনাথ বৰদলৈ বিমানবন্দৰ হোৱাৰ পাছত মই ক্ৰিটিচাইজ কৰা নাই, মই টেকনিকেল কথাকেইটা কৈছোঁ, তাত আমাৰ সোমাই থকা আৱেগবিলাক কৈছোঁ। আজি পাৰ্কিঙৰ ক্ষেত্ৰত অসমৰ থলুৱা যিসকল আমাৰ থলুৱা খিলঞ্জীয়া যিবিলাক ল'ৰাই তাত গাড়ী ঘোঁৰা চলাই ব্যৱসায় কৰি আছে, আজি পাৰ্কিঙৰ ক্ষেত্ৰত তেওঁলোকে দৈনিক গেটত সোমাওঁতে ওলাওঁতে তাত গাড়ী ৰাখোঁতে কিমান টকা আদায় দিব লাগে আদানীৰ গ্ৰুপক, এই কথাবিলাক চিন্তা কৰাটো সময় সমাগত। তেওঁলোকে কৈছে কংগ্ৰেছে কোনেও কৰা নাই একো, কংগ্ৰেছৰ দিনত কুছ ভি ডেভেলপমেণ্ট নেহি হোৱা হে। মোদী ডাঙৰীয়াই কৈছে সকলোকে টেলিফোনৰ লাইট জ্বলাই বিকাশৰ কথা ক'বলৈ আহিছে। হয়, বিকাশ হৈছে, আদানীৰ বিকাশ হৈছে, আম্বানীৰ বিকাশ হৈছে, হিমন্তৰ বাহিনীৰ বিকাশ হৈছে, মোদী বাহিনীৰ বিকাশ হৈছে। আৰু তাৰ পৰিৱৰ্তে কি হৈছে, টৰ্চ লাইট জ্বলাই থকা মানুহবিলাকৰো চৰকাৰ অসমীয়া মানুহক কেনেকৈ ৰামঠগন দিছে। এওঁলোকে এডভান্টেজ আছাম পাতিছিলে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে, টুইন টাৱাৰ বনাম বুলি কৈ আমাক আশা আৰু সপোনৰ বতৰা দি থৈ গৈছে। স্মাৰ্ট তেওঁলোকে টাউন বনোৱাৰ কথা কৈছিলে, মেট্ৰ' ট্ৰেইনৰ কথা আছিলে। এই কথাবিলাক মানুহে পাহৰি গ'ল। এই কথাবিলাক এডভান্টেজ আছামৰ সময়ত যে টুইন টাৱাৰৰ কথা কৈছিলে, নৰেন্দ্ৰ মোদীয়ে 16 মে'ত সকলো বিদেশীকে দিম বুলি কৈছিলে। আজি তেওঁলোকৰে বিধায়ক বিজয় মালাকাৰ, বিদেশী বাংলাদেশী মূলৰ বিধায়ক, আজি বিধানসভাত প্ৰৱেশ কৰি দপদপাই তাত আছে। 2 কোটিকে চাকৰি দিম বুলি কৈছিলে। মানুহবিলাকক মনত পেলাই দিছোঁ, কাৰণ ৰাজনীতি চাওক, আমি পলিটিকেল মানুহ, আমি কথাবিলাক মনত পেলাই দিব লাগিব, কাৰণ ইমান ফাঁকি আমি সহ্য কৰিব নোৱাৰোঁ। 2 কোটিকে চাকৰি দিম বুলি কৈছিলে। ক'ভিডৰ পিছৰ পৰা 50 লাখকৈ মানুহৰ চাকৰি যোৱাৰ পৰিৱৰ্তে অসমত 16,000 চাকৰিৰ বিপৰীতে 32 লাখ লোকে ল'ৰা ছোৱালী আজি তাৰিখত চাকৰি বিচাৰিবলগীয়া হৈছে। 15 লাখকৈ টকা ক'লা ধন ঘূৰাই আনি একাউণ্টত ভৰাই দিম বুলি কৈছিলে। আজি 15 লাখ টকাকৈ একাউণ্টত ভৰাই দিয়াৰ কথাটোতো দূৰৰ কথা, ATMত পইচা সোমোৱালে উলিয়ালে বাৰেপতি পইচা কটা যায়, GSTৰ মাধমাৰ হয়। ডিমনিটাইজেশ্যন এইজন প্ৰধানমন্ত্ৰীয়ে কৰিছিলে। 2000 টকীয়া নোট উলিয়াই পেলাই তেওঁ সন্ত্ৰাসবাদীলৈ পইচা নাযাব বুলি কৈছিলে। মই এইকাৰণে মনত পেলাই দিছোঁ, পুলৱামা হত্যাকাণ্ড, পেহেলগাম হত্যাকাণ্ড, এইবিলাক যে হৈছিলে 2000 টকীয়া নোট বনাই পেলাই কৈছিলে সন্ত্ৰাসবাদ নিৰ্মূল কৰিব। কিন্তু আজি তাৰিখত সন্ত্ৰাসবাদ কিমান নিৰ্মূল কৰিছে? চাইনাই আগ্ৰাসন কৰিছে। ম্যানমাৰৰ ফালে যাওক, সকলো চাৰিওফালে বৰ্ডাৰত সকলোৰে ৰঙা চকু। আমাৰ প্ৰধানমন্ত্ৰীয়ে অসমতে আহি পেলাই গোটেই ক্ৰেডিটবিলাক ল'বলৈ যায়। মই এইকাৰণে মনত পেলাই দিছোঁ, নিৰ্বাচনলৈ মাত্ৰ 81 দিন আছে। এতিয়া প্ৰধানমন্ত্ৰীও সঘনাই আহিব, অমিত শ্বাহো সঘনাই আহিব।
এই যে বানপানী ৰোধৰ কাৰণে তেওঁলোকে যে ডাঙৰ ডাঙৰ তালাব বনোৱা কথা কৈছিলে, কৈ লৈ পেলাই তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ হৈছিলে, এই কথাবিলাক অসমৰ সহজ সৰল ৰাইজে মনত ৰখা ভাল। ক্ৰিটিচাইজ আমাক কৰক, আমি বেয়া নাপাওঁ, কিন্তু আমি ৰাজনৈতিক দলৰ কৰ্মী হিচাপে আমাৰ এইটো নৈতিক দায়িত্বপনে যে এজন প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছক দোষাৰোপ কৰি এজন প্ৰধানমন্ত্ৰীয়ে বাৰে প্ৰতি আহি অসমৰ সহজ সৰল মানুহক যদি এই বিকাশৰ বন্যাৰ কথা কৈ পেলাই, বিকাশৰ গংগা বোৱাৰ কথা কৈ পেলাই যদি ৰাম ঠগন দিয়ে, এইটো একচুৱেলি দুৰ্ভাগ্যজনক কথা আৰু পৰিতাপৰ কথা। সেইকাৰণে মই সকলোকে এটা কথা কৈছোঁ, মুখ্যমন্ত্ৰীয়ে আকৌ এটা সপোন বিকিবৰ কাৰণে আহি গ'ল, কাৰণ 81 দিনৰ পিছত অসমত আৰু নিৰ্বাচন আছে। প্ৰধানমন্ত্ৰীয়ে এতিয়া আদানীক লগত লৈছে। বহুতছে দুৰ্ভাগ্যজনক কথা, এজন প্ৰধানমন্ত্ৰীৰ একেটা কোটাৰী একেটা বৈতৰণিত আদানীক সমানে সমানে লগত লৈ গৈ আছে। অসমখন কিন্তু আৰু দুদিনমানৰ পিছত কাৰ হ'ব? অসমখন আদানী আম্বানী আৰু ৰামদেৱৰ দৰে এই বনিয়াবিলাক, অশোক সিংগল এইবিলাকৰ হ'বলৈ গৈ আছে। অসমৰ ৰাইজ টেঙা আম এবাৰ বিকে, দুবাৰ বিকে, দুইবাৰ বিকিলে, এতিয়া তেওঁ 11 বছৰ তেওঁলোকৰ চলি আছে। আৰু যাতে অসমখনক লুণ্ঠন কৰিব নোৱাৰে। কেগৰ ৰিপৰ্টটো চাব, অসম আজি তাৰিখত ধৰুৱা ৰাজ্য, অসমক আৰু ধাৰৰ বোজা ল'ব নোৱাৰা অৱস্থালৈ গ'ল। তেতিয়াহ'লে কোনটো বিকাশ প্ৰধানমন্ত্ৰীয়ে কোনটো বিকাশৰ কথা কৈছে? ধাৰ কৰি গাড়ী কিনাটো বিকাশ নেকি? গোটেই প্ৰপাৰ্টি মডগ্ৰেজত দি পেলাই যদি মই কাইলৈ যদি ঘৰত ডাঙৰ ডাঙৰ চোফা লগাওঁ, ডাঙৰ ডাঙৰ টাইলছ মাৰ্বল লগাওঁ, এইটো বিকাশ হ'বনে? ধৰুৱা অৰ্থনীতি নজনা এটা অপৰিপক্ক এটা অৰ্থনীতি হ'ব। সেইকাৰণে মই দীঘলীয়াকৈ নকৰি প্ৰধানমন্ত্ৰীক এটা কথাই কৈছোঁ, এয়াৰপৰ্ট আপোনালোকে লৈছে লওক, আপত্তি নাই, কিন্তু এই টৰ্চ লাইট জ্বলাই ফাঁকি কথাবিলাক কৈ স্মাৰ্ট মিটাৰত মানুহৰ কেনেকুৱা হাৰাশাস্তি হৈছে, ভাত খাই থাকোঁতে ফটককৈ লাইনটো গুচি যায়, ৰিচাৰ্জ কৰিবলৈ অসমৰ মানুহৰ হাতত পইচা নাই। আপুনি ৰেকৰ্ড গঢ়াৰ কথা কৈছে, আপুনি এনে ৰেকৰ্ড গুজৰাটত গঢ়ক, এনে ৰেকৰ্ড আপুনি দিল্লীত কৰক, এনে ৰেকৰ্ড আপুনি ইউপিত কৰক। এনেকুৱা ৰেকৰ্ড অসমৰ ৰাইজে বিচৰা নাই। অসমৰ মানুহক আৰু ৰামঠগন নিদিবৰ কাৰণে মই অসমৰ ৰাইজক, তেওঁলোকেতো ঠগন দিবই, অসমৰ ৰাইজক সজাগ আৰু সতৰ্কতাৰে এই টুপিবিলাক নিপিন্ধিবৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ, শুভৰাত্ৰি।